এজন ব্যক্তি হয় সেইকাৰণে হিন্দুত্বৰ ওপৰত প্ৰশ্ন কৰিছো বোলে মোৰ ঘৰত আহক চাওক মই এজন কাৰ্বি হয় এতিয়া আমাৰ আস্থা পৰম্পৰাগত যিটো আমাৰ বিশ্বাস প্ৰাকৃতিক যুগ পূজা কৰি এই পূজা কৰো কিন্তু লগতে তাত আমাৰ ঘৰত শিৱ মন্দিৰ আছে মা তাত শিৱ পূজা তাত কৰে মই এইখিনিত এটা কথা মই বুজাব বিচাৰিছো আপোনালোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰক হিন্দু ধৰ্ম গ্ৰহণ কৰক আপোনালোকে মুছলিম ধৰ্ম গ্ৰহণ কৰক যি ধৰ্ম গ্ৰহণ নকৰক কিয় কিন্তু প্ৰথমত অসম তথা অসমীয়া হ'ব লাগে তাৰপিছত খ্ৰীষ্টান হ'ব তাৰপিছত হিন্দু হ'ব তাৰপিছত মুছলিম হ'ব যি ধৰ্ম নহওক কিয় কিন্তু এতিয়া অসমত আমি জয় আই অসম সম্ভাষণ দিয়াটো আমি ভয় কৰিছো এতিয়া আজি অসমত আমি অসমীয়া বুলি কোৱাটো আমি ভয় কৰিছো যেতিয়া আমি মহাৰাষ্ট্ৰত যাওঁ তাত আমি বিশেষ বেলেগ আমি সম্ভাষণো নুশুনো তাত প্ৰথমত আমি জয় মহাৰাষ্ট্ৰ বুলি তাত আমি শুনো জয় ভীম বুলি তাত আমি শুনো কিন্তু যে অসমত এতিয়া ইমান যে ইয়াত ডাঙৰ ডাঙৰ এজন নেতা নেতৃত্ব দিব পৰা এজন ব্যক্তি থকাৰ পাছতো বুজা শিক্ষিত ব্যক্তি থকাৰ পাছতো অসমত আমি জয় আই অসম যি সম্ভাষণ কিন্তু বহুত কম পৰিমাণত কৰো এতিয়া আমি সেইকাৰণে যেতিয়ালৈকে আমি এই কথা এই নেৰেটিভটো মই এই কথাটো মই কিয় কৈ আছো পলিটিক্যালি যি নেৰেটিভ এতিয়া তেলৰ দাম 200 টকা 300 টকা নহওক কিয় এই হিন্দুত্বৰ কথা লৈ পেলাই কেনেকে যে বহিৰাগত লোকসকলে সেই পেলাই কি হিন্দুৰ নাম লৈ অসমীয়াসকলক মাৰিব এতিয়া দমন কৰিব চেষ্টা কৰা নাই দেখি আছো আমি কাৰ্বিসকলক দমন কৰি আছে অসমীয়া ভাষী যিমানখিনি খিলঞ্জীয়াসকল আছে এই লোকক দমন কৰি আছে ঠাট্টা কৰি আছে সেইটো আমি দেখিছো মাত্ৰ এটাই কাৰণ এই হিন্দুত্বৰ নাম লৈ পেলাইহে ইয়াত এই দাদাগিৰিখিনি চলি আছে ঠিক আছে দিয়ক তেনেহ'লে সেইটো অৰ্থাৎ আমি নেৰেটিভটো যেতিয়ালৈকে আমি সলনি নকৰো নেৰেটিভৰ বাহিৰে যে আমাক বেলেগ উপায়টো নাই এজন অসমীয়া হিচাপে এজন সাংবাদিক হওক এজন ৰাজনীতিকৰ্মী হওক এজন ছাত্ৰ হওক এজন ৰিক্সা চলাক হওক এজন ব্যৱসায় কৰা এজন ব্যক্তি হওক প্ৰথমতে যেতিয়ালৈকে মই এজন অসমীয়া বুলি নিজক স্বীকৃতি দি পেলাই নিজৰ অসমীয়া হিচাপে কি কৰিব লাগে এইটো যেতিয়ালৈকে আমি চিন্তা নকৰো অসমখন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে উদাহৰণস্বৰূপে কাৰ্বিঙত যেতিয়া আমি আন্দোলন কৰিছিলো তাত আমি কোনো এটা পাৰ্টিক আমি সমালোচনা নকৰাকে কোনো এটা সংগঠনে নেতৃত্ব নিদিয়াকে আমি এই আন্দোলনখিনি অসমত কপাই দিয়া আন্দোলন আমি কৰিছো বহুতে কৈছে ৰংপাল এইটো হাউ ইজ ইট পসিবল দ্যাট উইদাউট এনি অৰ্গানাইজেশ্যন এনি প্লেটফৰ্ম বাট ইউ লেড কাইন্ড অফ এই মুভমেণ্টখিনি আপোনালোকে লিড কৰিব পাৰিছে বুলি আমি কোনো এটা সংগঠন কোনো এটা প্লেটফৰ্ম নোলোৱাকে আমি তাত আন্দোলন কৰিছো কিন্তু মাত্ৰ আমি এটাহে কথাটো নেৰেটিভটো সেট কৰিছো যে আপুনি এজন কাৰ্বি হয় এজন এমএলএ হ'ব পাৰে কিন্তু এমএলএ হ'ব পাৰে এজন বিজেপিৰ এজন কৰ্মী হ'ব পাৰে এজন মন্ত্ৰী হ'ব পাৰে কিন্তু এই মন্ত্ৰীৰ আগত তেখেত এজন অসমীয়া হয় কিন্তু অসমীয়া হিচাপে কি কৰিছে এই ব্যক্তি কেইদিনমান আগত গোৱালপাৰাৰ এজন নতুন বিধায়ক মানে হাঁহি উঠিছে মই দেখা পোৱাত অসমীয়াত্বৰ ওপৰত চিন্তা কৰোঁতে বহুত দূৰৰে কথা গোৱালপাৰাৰ এজন নতুন বিধায়ক তেখেতে এটা মই ইণ্টাৰভিউ এটা দেখিছিলো ক'লে কি যিসকল লোকে যিটো সমষ্টিয়ে যিটো পলিং ষ্টেচনে মোক ভোট নিদিয়া যদি আমি দেখা পাওঁ এই এলেকাত বোলে আমি ৰাস্তা নিদিওঁ তাত বোলে আমি কোনো এটা চৰকাৰৰ পৰা কোনো এটা স্কিম তাত আমি নিদিওঁ আৰু নিৰ্বাচন বা প্ৰতিদ্বন্দ্বিতাত কণ্টেষ্ট কৰাৰ লগে লগে তাত ভোট দিয়ক নিদিয়ক জিকাৰ লগে লগে তাত বসবাস কৰা যিমানখিনি আছে প্ৰত্যেকজনক চোৱাটো তেখেতৰ দায়িত্ব মানৱতাৰ যি আদৰ্শ যদি পাহৰি যোৱা ইমান স্বাৰ্থপৰ ব্যক্তি হ'ব পাৰে তেনেহ'লে অসমীয়াত্বৰ ওপৰত কথা কৰাটো বহুত দূৰৰ কথা সেইকাৰণে মই চমুকে মই দুটা কথা মই ক'ব বিচাৰিছো প্ৰথম কথাটো হৈছে মোৰ কথাটো হৈছে যে আমি যেহেতু যুৱ কণ্ঠ হিচাপে কিছু কথা আমি লৈ আছো প্ৰথমত আমি নেৰেটিভখিনি আমি চেঞ্জ কৰিব লাগিব ইয়াত যিসকল লোক আছে হিন্দু খাত্ৰেমী নহয় খিলঞ্জীয়া খাত্ৰেমীহে কাৰ্বি ডিমাচা আহোম বৰাণ মটক সকলো খাত্ৰেমীহে এই নেৰেটিভ আমি যেতিয়াৰ পৰা অসমত আমি বিয়পাব পাৰো এই বাৰ্তা ল'ব পাৰো অসমখন সেইদিনাৰ পৰা চেঞ্জ হৈ যাব 2 নম্বৰ কথাটো হৈছে 1228 শতিকাত যেতিয়া আহোম আহিছিলে অসমত সেই সময়ত চাউলুং চুকাফাৰ নেতৃত্বত ইয়াৰ আগত বসবাস কৰা যিসকল বড়ো কাৰ্বি মিচিং তিৱা যিসকল আছে গোটেইটো জাতি জনগোষ্ঠীক লৈ পেলাই বৃহত্তৰ অসমীয়া গঢ়ি তুলিছিলে সেই সময়ত মোগলক আমি 17 বাৰ আমি পৰাজিত কৰিছো আমি কিয় আমি সেইটো কৰিব পাৰিছো কাৰণ সেই সময়ৰ অসম এক আছিলে আজি কিন্তু এতিয়া যদি আমি দেখো
এতিয়া যদি আমি দেখো অসমৰ অসমীয়া যেনে পৃথক পৃথকে কাৰ্বি বেলেগ ডিমাচা বেলেগ অসমীয়া বেলেগ বড়ো বেলেগ তিৱা বেলেগ সকলোৰে পৃথক ৰাখে কাৰ্বিৰ সমস্যা হলে বড়োসকলৰ কেতিয়া সমস্যা নহয় অসমীয়া স্পিকিং যিটো মেইন ষ্ট্ৰীম যে অসমীয়া স্পিকিং বুলি আমি কওঁ তেওঁলোকৰ সমস্যা হলে কেতিয়া বড়ো তিৱাসকলৰ কাৰ্বিসকলৰ সমস্যা নহয় এই বস্তুটো আমি যেতিয়ালৈকে আমাৰ মাজত সেই মতানৈক্যতে আমি সুধাৰব চেষ্টা নকৰো চাউলুং চুকাফাৰ নেতৃত্বত যেতিয়ালৈকে অসম হিচাপে আমি যিমানখিনি আহোম মৰাণ মটক কাৰ্বি ডিমাচা গাৰো গোটেইখিনি যে আমি এক হৈ পেলাই অসমৰ সমস্যা হিচাপে যেতিয়ালৈকে আমি লোৱা আৰম্ভ নকৰো যিমানে আমি হাজাৰ হাজাৰ মানুহ গ্ৰুপৰ যিমানে ৰাজনীতিৰ প্লেটফৰ্মখিনি আমি যিমানে ক্ৰিয়েট নকৰোঁ কিন্তু অসমখনকে আমি সুৰক্ষা দিব পাৰিম সেইটো কেতিয়াও সম্ভৱ নহয় প্ৰথমত আমি সেই কথাটো প্ৰথমত আমি উপলব্ধি কৰিব লাগিব সেইখিনি কথাত আমি চেষ্টা কৰিব লাগিব তাৰ পাছলৈকে হয়তো আমি অসমখনক মানে বচাব যদি আমি বিচাৰো অসমখনক সুৰক্ষা যদি আমি দিব বিচাৰো একমাত্ৰ উপায় হেইটো আছে সেইকাৰণে নিজৰ মাজত এই কিছু এই আন্ডাৰষ্টেণ্ডিং অৰ্থাৎ সন্মান দিয়া আপোনজনৰ সেই অনুভৱখিনি লাহেকে আমি লৈ গৈ থাকিব লাগিব এইকেইদিনত জনজাতীয় বা খিলঞ্জীয়াৰ মাজত সেই একতাৰ কথা কৈ বহুতে এই একতাৰ সম্ভাৱনা হোৱা দেখিলে কিছুমানে এইবোৰ কথা কৈ যিসকল এটা সময়ত আমাৰ মাজত পৃথক পৃথকে ভাগ হৈ থকা অসমীয়াৰ মাজত পুনৰ এটা আৰম্ভণি এটা একতাৰ কিছুমানে এই বাৰ্তাখিনি পাইছে এইবোৰত কিছুমানে কি কৰিলে পুনৰ সেই 2017 চনৰ এই অভিনীলৰ কথা তাত আকৌ পুনৰ আপলোড কৰি আছে বোলে যে কাৰ্বিসকলে অভিনীলক মাৰিছে কাৰ্বিসকলে বোলে আমুকক মাৰিছে বোলে হত্যা কৰিছে কিবা কৰিছে কিন্তু বাৰম্বাৰ আমি এই কথা আমি স্পষ্টীকৰণ কৰিছো যে এই অভিনয় যাতে পুনৰ এটা একতা নহৈ পেলাই আমাৰ মাজত আৰু সংঘাতৰ পুনৰ সৃষ্টি হয় কিন্তু সেই আন্দোলন যদি আপোনালোকে চাই এই যিটো অভিনয়ৰ যিটো কাণ্ড এটা যিমানখিনি একিউজ আছে তাত গোটেইখিনি আপোনালোকে ৰেকৰ্ডটো চাওক য'ত ঘটনা ঘটিছে বড়ো এটা গাঁও তাত ঘটনাখিনি ঘটিছে লগতে তাত ৰাভা আছে তাত মেছ কছাৰী আছে তাত বড়ো কছাৰী আছে তাত কাৰ্বি আছে তাত বিনোদ লস্কৰ বুলি এজন অসমীয়া ভাষী এজন আছামী স্পিকিং এজন ব্যক্তি আছে কিন্তু দায়ী মাত্ৰ কাৰ্বি ওপৰত এৰি আছে বাৰু সেইটো এই কথা বুজিছে আৰু সেইটো মই স্পষ্টীকৰণ কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু এইবোৰ কথা কৈ বহুতে এই প্ৰচেষ্টা চলাইছে যে আমাৰ মাজত পুনৰ এটা আমাৰ ডাঙৰ এটা দূৰত্বখিনি আকৌ বনি থাকে আমাৰ মাজত আকৌ মতানৈক্যবোৰ আমাৰ মাজত যাতে এই কাৰ্বি হয় ডিমাচা হয় অসমীয়া হয় বুলি কৈ আমাৰ মাজত একতা নহৈ পেলাই যাতে পুনৰ আকৌ অসমখন যে আমি একেবাৰে যাতে বহিৰাগত লোকসকলৰ দমদমনি আমি বহিব পাৰো এইটো এটা প্ৰচেষ্টা চলিছে সেইকাৰণে ক'বলগীয়া কথা বহুতখিনি আছে মই বিশেষ নকওঁ কিন্তু মোৰ কথাটো দুটাই যে আগৰ যি অসম আছিলে এই অসমৰ নিচিনা চাউলুং চুকাফাৰ নেতৃত্বত যিটো অসম তুমি গাৰো তুমি বড়ো তুমি ডিমাচা তুমি কাৰ্বি বুলি নোকোৱা আমি খিলঞ্জীয়া আমি অসমীয়া হিচাপে এক হয় আমি অসমীয়া হিচাপে আমি এই অসমখনক আমি সুৰক্ষা দিব লাগিব এই কথাটোহে আমি প্ৰথম আমি চিন্তা কৰিব লাগিব লগতে আমাৰ মাজত যি আৰু এটা কথা মই ক'ব বিচাৰিছো শেষত মই যিবোৰ কথা কৈ আছো প্ৰাক্তন আলফাসকলে ঘৰত আহিছিলে কাৰ্বিঙত আহিছিলে এতিয়ালৈকে হয় পিজাৰৰ সমস্যাটো এতিয়ালৈকে তাত সমাধান হোৱা নাই চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে মাত্ৰ প্ৰতিশ্ৰুতি হৈ আছে এতিয়ালৈকে তেওঁলোকে অৰ্থাৎ আমাক বিশ্বাসঘাত অৰ্থাৎ প্ৰবঞ্চনাটো আমি দেখিছো সেইটোত হয় আমি পুনৰ তাত আৰম্ভণি দিব কৈছো আপোনালোকৰ সকলোৰে এটা সমৰ্থনখিনি থাকিব সঁহাৰি থাকিব বুলি সেইটো আশা কৰিছো কাৰ্বিঙত যেতিয়া প্ৰাক্তন আলফাসকলে আহিছিলে তেওঁলোকে তাত আহিলে মই ঘৰত আহিলেও এলোকক মই এটা গামছা দিয়া নাই কিয় দিয়া নাই মই এলোকক কৈছো আপোনালোকে ইয়াত আহিলে আপোনালোকক মই ধন্যবাদ কেতিয়া নকওঁ কিয় কাৰণ আপোনালোকে ইয়াত অহা আপোনালোকৰ নিজৰ এটা কৰ্তব্যৰ দায়িত্ব এটা আছে যি দায়িত্ব কৰ্তব্য আমি যোৱা 40-50 বছৰত কেতিয়াও আমি কৰা নাই কেতিয়া আমি অনুভৱ কৰা নাই কথাটো সেইকাৰণে আপোনালোকক নিদিও ঠিক তেনেতেই যিবোৰ কথা কৈছিলো খিলঞ্জীয়া জনজাতীয় বা জনজাতীয় লোকৰ মানে তুমি কাৰ্বিঙৰ প্ৰায় 40-50 বছৰত অসমীয়া ভাষী আৰু কাৰ্বিঙৰ যি দূৰত্ব হৈছিলে কাৰ্বিঙৰ এতিয়া অসমীয়া কাৰ্বি তাত আমাৰ কোনো মতানৈক্য নাই আমি তাত এক কৰি পেলাইছো এতিয়া লগতে তেনেকৈ মই যি হিচাপত মই কথা কৈছো এজন জনজাতীয় এজন ব্যক্তি হিচাপে যে খিলঞ্জীয়া অসম হিচাপে এক হ'ব লাগে এই কথা আচলতে মোৰ মুখৰ পৰা ওলাব নালাগে এই কথা মেইনষ্ট্ৰীম অসমীয়া হিচাপে যিসকল নেতৃত্ব দি আছে এওঁলোকৰ মুখৰ পৰাহে এই কথা ওলালে তেতিয়া হয়তো কথাবোৰ অকণমান গুৰুত্বপূৰ্ণ তেতিয়া হ'ব সেইকাৰণে
যুৱকপন্থ যিটো জাতীয় যুৱ শক্তি দলৰ পৰা আৰু লগতে বিভিন্ন ধৰণৰ দলসকলক লগত লৈ পেলাই অসমত বড়োসকলৰ সমস্যা কি তিৱা কাৰ্বিসকলক যে আমাৰ মাজত এই দূৰত্ব মতানৈক্য কিয় এই প্ৰশ্নৰ উত্তৰ পাবৰ কাৰণে আমাৰ মাজত বুজাবুজি হোৱাৰ কাৰণে যাতে নতুন এটা আৰম্ভণি দিয়াৰ কাৰণে যুৱ শক্তি অৰ্থাৎ জাতীয় যুৱ শক্তিৰ ফালৰ পৰা অকণমান তেওঁলোকে গুৰুত্ব দিব বুলি মই আশা কৰিছো আৰু লগতে আমি আছো আমি একেলগে আমি খোজ দিম লগতে আমি অসমখনক আমি পুনৰ বৰ অসম এই মহাজাতিটো আমি স্থিৰ কৰাৰ কাৰণে নতুন এটা চিন্তাধাৰাৰে আমি আগুৱাই সেইকাৰণে সকলোকে ধন্যবাদ কাৰ্ডম জয় আই অসম